প্ৰিয় শ্ৰোতা, মিতালী অনুষ্ঠান সজাই আপোনাৰ কাষত মই নিৰ্মালী। আশা কৰো ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি এই অনুষ্ঠানটিত শুনি আছো শিশুৰ সৰ্বাংগীন বিকাশত শিক্ষাগুৰুৰ ভূমিকা সম্পৰ্কে, আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ সৈতে পুনৰ আছে যোৰহাট দেৱীচৰণ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপ্তি শৰ্মা বৰুৱা। আহকচোন আমি তেখেতৰ সৈতে পুনৰ কথা পাতো। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ পুনৰবাৰ স্বাগতম জনাইছো। নমস্কাৰ। এতিয়া আকৌ পুনৰ ঘূৰি আহিছো আমাৰ শিশুৰ কথালৈ। বাইদেউ যোৱাটি খণ্ডত আমি কথা পাতি আছিলো যে শিশুসকল কিদৰে মোবাইলৰ প্ৰতি আসক্তি হৈছে, আৰু আমাৰ মাতৃসকলেও মোবাইলটোৰ পৰা কিছু আঁতৰি থাকি ত্যাগ স্বীকাৰ কৰিব পৰা নাই বহু সংখ্যক অভিভাৱকে। সেই সম্পৰ্কে আপুনি কৈ আছিল। তাৰ মাজতে কোনেও বেয়া পাব নালাগে, কিন্তু উপাৰ্জনৰ পথ হিচাপে লবলৈ গৈ যিটো আমাৰ আজিকালি আমাৰ সংস্কৃতি বিৰোধী কিছুমান কামো কৰিবলৈ গৈছে, তাৰ মাজত বহুতখিনি কথাই সোমাব নিশ্চয় বুজাই বুজিছে। তেনে কৰিলে কিন্তু গোটেই সংসাৰ মানে অপব্যৱহাৰ হয় হয় সেয়া অপব্যৱহাৰ হৈছে। তেতিয়াতো সন্তানে কেতিয়াও ভাল কথা নিশিকে, তেওঁলোকেও কৰিবলৈ ল'ব। নিশ্চয় নিশ্চয়। কিন্তু এছামে যথেষ্টখিনি নিজৰ যি কৰি আছে আনক আদৰ্শ দেখুৱাবলৈ বা সেইখিনি কথা দেখুৱাই আছে বা উপাৰ্জনৰ পথ হিচাপেও লৈছে। হয় হয়, বহুতে ইউটিউবতে মই দেখিছো বাঁহী শিকিছে, কীবোৰ্ড বজাবলৈ শিকিছে, বহুত ভাল ভাল কাম মানে কৰি আছে। কিন্তু সেই ৰাস্তাটো মাকেই দেখুৱাব লাগিব। আৰু আমি বিদ্যালয়ত 6 ঘণ্টা পাওঁ ছাত্ৰ ছাত্ৰীসকলক। 6 ঘণ্টাৰো আমিতো নিজৰ পিৰিয়ডতহে আমি কৰোঁ, নিজৰ পিৰিয়ডত আমি যিমানখিনি পাৰোঁ কৰোঁ। বেলেগ বেলেগ শিক্ষয়িত্ৰী যায় কৰে। তাৰ পাছত কিন্তু মাকগৰাকীৰ সম্পূৰ্ণ দায়িত্ব আছে। স্কুলৰ পৰা অহাৰ পিছত যদি ঘৰখনত আকৌ এটা নিগেটিভ পৰিৱেশ পায়, ঋণাত্মক পৰিৱেশ এটা পায়, তেতিয়া কিন্তু আমি কিমান কৰিম, আমি ইমান আগবঢ়াই নিব নোৱাৰিম। গতিকে ঘৰখনৰ পৰিৱেশটোও বৰ ডাঙৰ কথা। শিক্ষাগুৰু গৰাকীয়ে যদি বিদ্যালয়ত ভাল কিবা এটা শিকাই পঠিয়ায়, কিন্তু ঘৰলৈ আহি যদি তেওঁ আগৰ সেই বেয়া পৰিৱেশটোৱে পায়, গতিকে তেওঁক অকণমান শুধৰাবলৈ অসুবিধা হৈ গ'ল বাৰু। এতিয়া পুনৰ আপোনাৰ কথালৈ ঘূৰি আহিছো। আপুনি যিহেতু সাহিত্য চৰ্চা কৰি আছে, লগতে কিন্তু আপুনি গীতো গাই আমি জানো। গতিকে সেই বিষয়ে আপুনি জনাব নেকি আমাক? গীতৰ কথাটো এনেকুৱা, প্ৰথমে কিন্তু মই সৰুতে এই যে আমি সুৰৰ সাঁথৰি শুনো, গীতাঞ্জলি শুনো, এই ৰেডিঅ'ৰ প্ৰভাৱটো যিটো মই অকমান আগতে কলো যে আমি জানো আকাশবাণী ডিব্ৰুগড়ৰ হয়, যিটো কলো যে আমি জানো নতুনকে জন্ম হোৱা শিশুক জানো আমি বৰগীত শুনাব নোৱাৰো। আমি তেনেকুৱা সুন্দৰ সুন্দৰ আমি ৰেডিঅ'টো শুনি শুনিয়ে নিজেও কল্পনা কৰি লওঁ নিজকে। আৰু আমাৰ তেতিয়া ঘৰটো দেউতাই বান্ধি আছে নতুনকে, পকা ঘৰ, আৰু তাৰ মাজত মানে সোমাই যেতিয়া আমি গাওঁ তেতিয়া মানে মাতটো ইকো হয়। মাতটো ইকো হয়। বা আমি বিহু ফাংচনত যেতিয়া চাওঁ যিটো সোণোৱাল দাদাই গাইছে আৰু বহুতক দেখো, আৰু তেতিয়া সি তেনেকে নিজে হাতখন মানে মাইক্ৰফোনৰ নিচিনা কৰি সেই তাত মানে ৰুমটোত গাওঁ, মাতটো অকমান ইকো হয়, নিজৰ মাতটো নিজে শুনি ভাল লাগে। আৰু প্ৰথম মই কল্পনা কৰিছিলো গান গাম বুলিহে, কিন্তু শিকা নহলগে। নেজানো, আমাৰ ঘৰত তেনেকে কোনো গান গোৱা মানুহ নাই, সেইবাবে শিকা নহল, মানে সেই বিষয়ে আগবঢ়া নহল। তাৰ পাছতে যেতিয়া অকমান নিজে বুজি পালো, আৰু গুণগুণাই থাকো, কিন্তু স্কুলতো গাওঁ, কেতিয়াবা গাওঁ। আৰু তাৰপাছতে কম্পিটিশ্যনতো লাহেকে জইন কৰিবলৈ ললো। পাওঁ নাপাওঁ সেইটো বেলেগ কথা, কিন্তু আগ্ৰহটো আছিল। তেনেকে যেতিয়া মই আকাশবাণী ডিব্ৰুগড়ৰ যুৱবাণী অনুষ্ঠানত মানে তেতিয়া প্ৰথম ঘোষিকা হিচাপে জইন কৰিছিলো। তাৰ পাছতে আমাৰ অডিশ্যন এটা হৈছিল গানৰ কাৰণে, যুৱবাণীৰ গানৰ কাৰণে। অডিশ্যনত তেতিয়া তাৰ আগতে 31st এটা প্ৰগ্ৰেম হয়। 31st প্ৰগ্ৰেমত কলে মোকো গান গাবলৈ কলে। মই তেতিয়া গান এটা গালো, টুক টুক নিয়ৰ সৰে। সেই গানটো লিখিছিল চন্দন দাস দাদাই। আৰু যিহেতু আমাৰ 31st ৰাতি গানটো খুব ধুনীয়া আছিল, টুক টুক নিয়ৰ সৰে গানটো। তাৰপিছতে সেই গানটো মানে গোৱাৰ পাছত ইমানেই মানে অনুৰোধ আহে, গানটো ৰিপিটেডলি বজাই থাকিবলৈ মানে অনুৰোধ আহে। তেনেকেই আচলতে সাহস পোৱা যায়। সেয়া প্ৰথম হ'ল। তাৰ পাছতে অডিশ্যন হ'ল। অডিশ্যন হওঁতে মই পাছ কৰিলো অডিশ্যন। পাছ কৰাৰ পিছত তেতিয়া 3টা গান গাইছিলো। 3টা গান গোৱাৰ পাছত তাৰ পাছত আৰু সামৰা নিচিনাই হ'ল। তাৰমানে বিয়া হৈ যোৱাৰ পিছত আৰু সেইখিনি থাকিলে। যুৱবাণীত পাছ কৰিছিলো।
থাকিলে তাৰ পাছত যেতিয়া মই এখেতৰ বিশ্বনাথ চাৰিআলিত পোষ্টিং আছিল তেতিয়া আছিলোঁ তেতিয়া এজন ল'ৰা লগ পালোঁ তেখেতে মানে ষ্টুডিঅ'ৰ পৰা গান উলিয়াইছিলে মোৰ একো আইডিয়া নাই তাৰ আগলৈকে তাৰপিছতে ক'লে বোলে বাইদেউ আপুনিও এনেকৈ আমাৰ ষ্টুডিঅ'টোৰ পৰা গান উলিয়াব পাৰিব আপুনি গান লিখিবচোন মোক কবিতা কিতাপখন উপহাৰ দিছিলোঁ তেতিয়া ক'লে তেতিয়া ক'লে যে বাইদেউ আপুনি নিজৰ গানটো নিজেই লিখিবচোন মই ভাবি আছিলোঁ লোকৰ গান মানে কৰাৰ কথা ভাবি আছিলোঁ কৈছে লোকৰ গান কিয় কৰিব লাগে আপুনি নিজে নিজৰ গানেই কৰিবচোন এনেকৈ ক'লে তেতিয়া মই সময় নাই পোৱা গান এটা লিখাটো মানে যিহেতু মোৰ কোনো অভিজ্ঞতাই নাই সেইবাবে এইটো মই সাহসো কৰিব পৰা নাই আৰু বিভিন্ন কাৰণত থাকি গৈছে তাৰপিছতে ভাবিলোঁ মই যে যুৱবাণীত গাইছিলোঁ গানকেইটা সেয়াওতো মই কৰিব পাৰোঁ এনেকৈ কথা পাতি তাৰপিছত 2টা গান তেতিয়া উলিওৱা হৈছিলে 25 বছৰৰ আগতে টুপটুপ নিৰখৰে গানটো গাইছিলোঁ যেতিয়া প্ৰথম ওলোৱাৰ পিছত চন্দন দাস দাদালে মানে খবৰ পঠিয়ালোঁ যে গানটো পঠিয়ালোঁ দাদা ইমানেই আৱেগিক হ'ল তুমি মোক নতুনকৈ জীয়াই তুলিলা এনেকৈ কৈছে দাদাই কোৱাৰ পাছত মানে নিজেই বোলে মই 25 বছৰৰ পিছত মই ডায়েৰীখন উলিয়াই চাইছোঁ নিজৰ ডায়েৰীখন উলিয়াই যিটো গান তেখেতে লিখিছিল লিখাৰ তাৰপিছতে ক'লে দীপ্তি মই আৰু এটা গান লিখিম তুমি গাবানে এনেকৈ মই বোলো নিশ্চয় দাদা গাব পাৰি তেতিয়া আৰু এটা গান গাইছিলোঁ মিঠা মিঠা লগনত বুলি এতিয়া আমাক গীত এটি শুনাওক গীত আচলতে কি জানানে মানে যেতিয়া সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু হৈছিল তেতিয়াও খুব দুখ লাগিছিল কিন্তু ভাবিছিলো আমাৰ জুবিন গাৰ্গটো আছে এতিয়া যে আমি অসমীয়া জাতিটো একেবাৰে ৰিক্ত হৈ পৰিলো অজানিতে এক গণহতাশাৰ সৃষ্টি হ'ল সঁচাকৈ জুবিন গাৰ্গ এক মহান সত্তা আছিল মোৰ অনুভৱ যদি তুমি সোধা নেনে লাগে যেন এক মায়াৰ নাম আছিল জুবিন এক সন্মোহনৰ অনুভৱ আছিল জুবিন হৃদয় ৰিক্ত কৰিব পৰা এক আবেগৰ নাম জুবিন এতিয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেস্বৰে ন্যায় বিচাৰিব পৰা এক হাহাকাৰৰ নাম জুবিন তেখেত য'তেই আছে শান্তিত থাকক এতিয়া প্ৰত্যেকৰে হৃদয়ত এটাই মাথো প্ৰাৰ্থনা মই চেষ্টা কৰিছো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত বৰ সুন্দৰ বাইদেউ ইমান সুন্দৰকৈ আপুনি গীতটি গালে বহুত ভাল লাগিল আপুনি এনেদৰে গীত চৰ্চা কৰি থাকক আৰু আগলৈ যাওক তাকে কামনা কৰিছো আৰু আপুনি আপোনাৰ সামাজিক মাধ্যমতো এটা চেনেল আছে নিশ্চয় নহয় জানো হয় হয় কথাটো এনেকুৱা হ'ল এবাৰ যেতিয়া কোভিড চলি আছিল সেই সময়ছোৱাত বহুতে কিন্তু বহুত সৃষ্টিশীল কাম কৰিলে আৰু অসমীয়া কবিতা চৰ্চা আৰু অসমীয়া গদ্য চৰ্চা চলাই থকা এজন আমাৰ সাহিত্যিক আছে আপোনালোকে নামটো শুনিছে চাগে আমিনুৰ ৰহমান তেখেতে অসমীয়া সংগীত চৰ্চা বুলি এটা গোট খুলিছিল খুলি তাৰ আধাৰতে এটা ৰাভা সংগীতৰ প্ৰতিযোগিতা পাতিছিল প্ৰতিযোগিতাত ময়ো অংশ লৈছিলোঁ অংশ লওঁতে তাত মানে গানবোৰ আপলোড কৰিবলৈ দিয়ে 4টা গান আপলোড কৰা হৈছিল আৰু গানটো মানে ইউটিউবতে তেখেতে আপলোড দিয়ে দি পেলাই আমি দিব লাগে সকলোকে শ্বেয়াৰ কৰিব লাগে আৰু সকলোৱে শুনি যিখিনি কমেণ্ট দিয়ে বা ভিউজৰ ওপৰত
আমাৰ প্ৰতিযোগিতাটো হৈছিল আৰু ভিউজৰ ওপৰতে তাৰ আধাৰতে মই দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু যেতিয়া গানকেইটা দিছিলোঁ তেতিয়া বহুতে কৈছিল যে বাইদেউ আপুনি নিজেও এটা ইউটিউব চেনেল খোলকচোন এনেকে কৈছিল আৰু মোৰ সেই বিষয়ে অকণো জ্ঞানেই নাছিল মোৰ ল'ৰাই খুলি দিলে এটা খুলি দিয়াৰ পিছত প্ৰথম মই মোৰ ধৰিত্ৰী আই ভূপেন হাজৰিকাৰ গীতটো গাই মই আপলোড দিছিলোঁ তেনেকে খোলা হৈছিল 5 বছৰৰ আগতে তাৰ পাছতে এনেকে বিয়ানাম আৰু আমাৰ জিকিৰ এনেকে যেতিয়া সময় পাইছিলোঁ কিবা এটা গাই দিছিলোঁ দিয়াৰ পাছত দেখিলোঁ যে এনেকে সকলোকে ব্লগ দেখিলোঁ ডিম্পুৰ ব্লগ দেখিলোঁ ব্লগ বনাই এনেকে বহুতৰ দেখিলোঁ যেতিয়া ইউটিউবটো আচলতে আহি যায় আৰু তেতিয়া ভাবিছোঁ ক'ৰবালেতো মই গ'লে ইমান ধুনীয়া ধুনীয়া ঠাইবোৰলৈ যাওঁ বিশ্বনাথ চাৰিআলিখনো বৰ ধুনীয়া তাৰ বিশ্বনাথ যিটো ঘাট তাৰ সৌন্দৰ্য সঁচাকে অতুলনীয় ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য সেইবোৰো মই ভিডিঅ' কৰি তেনেকে আপলোড দিওঁ আৰু তাৰ মাজে মাজেতো আমি ছাত্ৰীসকলক অনলাইন ক্লাছ কৰি থাকিবলগীয়া হৈছিল অনলাইন ক্লাছত আমি ভিডিঅ' কৰি তেওঁলোকলৈ পঠিয়াওঁ তেতিয়া ছাত্ৰীসকলে মোক অলপ দিনৰ পিছত ক'লে যে বাইদেউ ভিডিঅ'বোৰতো দীঘল হয় আমাৰ ইমান ডাটা নাথাকে আপলোড মানে ডাউনলোড হ'বলৈ বহুত দিগদাৰ আপুনি যদি বাইদেউ আপোনাৰ ইউটিউব চেনেলটোতে দি দিয়ে ভিডিঅ'খিনি তেতিয়া ভাবিলোঁ কথাটো ঠিকেই তেনেকে মই তেওঁলোকক পঢ়াবলৈ ল'লোঁ বৰ্ড এখনো কিনি লৈ মই তেতিয়া মোৰ ইউটিউব চেনেলতে সেই পঢ়াখিনিও দিওঁ ক'ৰবাত ফুৰিবলৈ গ'লেও দিওঁ যি আৰু মই যি কৰি থাকোঁ সেইখিনি দিওঁ হয় তাৰপিছতে স্কুল খোলাৰ পিছত তাৰ পাছত আমাৰ এক্টিভিটিবোৰ বেছি বাঢ়ি গ'ল মানে কৰোণা কালৰ পিছত সকলোৱে অনুভৱ কৰিছে আৰু সকলোবোৰ আমি যি নকৰোঁ লাগে যিখিনি কাৰ্য আমি স্কুলত কৰোঁ বেছিভাগেই ফটো তুলি ভিডিঅ' কৰি পঠিয়াব লাগে সেইখিনি কৰি থাকোঁতে সেইখিনি কৰোঁ তেতিয়া ভিডিঅ' কৰি ভাল পাওঁ বাবে আৰু অলপ ভালো হয় ফটো তুলিলেও তেনেকে সেইখিনি আমি অফিচিয়েল গ্ৰুপত দিওঁ তেনেকে পঠিয়াই তেতিয়াৰ আমাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয় আছিলে গিৰিজ্যোতি চেতিয়া বাইদেৱে তেতিয়া ক'লে বাকীবোৰতো মই এনেই কৰি থাকোঁ আৰু বাইদেউ মানে যথেষ্ট গতিশীল মনোভাৱৰ মানে ভাল পায় যুগৰ সৈতে চলি বাইদেৱে ভাল পায় আৰু তেতিয়া বাইদেৱে ক'লে তুমি যিখিনি স্কুলত কৰা সেইখিনি এনেকে দিয়াতকে তুমি এটা কাম কৰিবা তোমাৰ ইউটিউব চেনেলটোতে তুমি আপলোড কৰিবা ভিডিঅ'টো বনাই তেতিয়া মই লিংকটোৱে দি দিম আৰু লিংকটো দি দিম তেতিয়া অকণমান মানে এডিটিং কৰাও হয় প্ৰগ্ৰেমবোৰ তেনেকে কৰি আছিলোঁ তেনেকে মই বহুতখিনি আমাৰ স্কুলৰ ভিডিঅ' আছে আৰু তাৰ পাছত মই ভাবিছোঁ যেতিয়া মানে সেইখিনি দিওঁ তেতিয়া প্ৰথমেতো বাইদেৱে কোৱাৰ কাৰণে দিছিলোঁ তাৰপিছতে ভাবোঁ বহুতৰ আমাৰতো যেতিয়া SSLC ৰিজাল্ট ওলায় তেতিয়া আমি চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰীসকলে যথেষ্টই মানে কি বুলি ক'ম সকলোৱে সন্দেহ প্ৰকাশ কৰে যে এনেকে চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে ষ্টুডেণ্টক একোৱেই নিশিকায় সেইকাৰণেহে ৰিজাল্ট বেয়া কৰে মানুহৰ ভৰসাটো বহুত কম এতিয়া অকল মই বুলিয়ে নহয় এতিয়া গোটেই সমগ্ৰ অসমতে মানে সমগ্ৰ অসমেই নহয় ভাৰততো সকলোৱে বিদ্যালয়ত কি কৰে সকলোখিনি ইউটিউবত আপলোড কৰে এতিয়াহে সকলোৱে গম পাইছে যে হয় চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলেও খুবেই কষ্ট কৰে মানে ছাত্ৰ ছাত্ৰীৰ লগত ফল কি পায় সেইটো পিছৰ কথা কিন্তু তেখেতসকলে কষ্ট কৰে সেইকাৰণে তাৰমানে ভাল লাগে আমাৰ এতিয়া গুণোৎসৱ আহিলে তাৰপিছত গুণোৎসৱৰ এতিয়া মোৰ চেনেলত তাৰ হেৰিও দেখিবা এছেম্বলি আমাৰ যি হয় এছেম্বলি আমি কেনেকে কৰাওঁ সেই সকলোখিনি তেনেকে অকল আমাৰ স্কুলৰ বুলি নহয় বহুত স্কুলৰ সকলোবোৰ মানে আজিকালি বহুত স্কুল চাব পৰা যায় মানে ইউটিউবৰ জৰিয়তে আৰু বহু শিক্ষয়িত্ৰীটো এনেকুৱাও পাইছোঁ খুব ভাল লাগে মোৰ নিজৰ ক্লাছতে মোবাইলটো ফিট কৰি লয় তেওঁ কি পঢ়ায় কেনেকে পঢ়ায় সেইটো অপেন আৰু তাৰমানে সকলোৱে গম পায় তেখেতে কেনেকে পঢ়ায় সেইখিনি কিন্তু আপলোড কৰে সমাজে দেখিছে সমাজে এতিয়া ভুল বুজাবুজিটো অকণমান কমিছে মোৰ অনুভৱ বাইদেউ আমি এই বিষয়ে আকৌ পাতিম কিন্তু আজিৰ খণ্ডতে ইমানতে সামৰিব লাগিব গতিকে আপোনাৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ নমস্কাৰ প্ৰিয় শ্ৰোতা এয়া আছিল যোৰহাট দেৱীচৰণ
বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপ্তি শৰ্মা বৰুৱা। আমি শিশুৰ সৰ্বাংগীন বিকাশত মাতৃ পিতৃ শিক্ষাগুৰুসকলৰ ভূমিকা কেনে এই সম্পৰ্কে আকৌ পাতিম। আজিৰ খণ্ডটি ইমানতে সামৰিব লাগিব। গতিকে শুনি থাকিব আপোনাৰ প্ৰিয় অনুষ্ঠান মিতালী। আজিলৈ আহোঁ, নমস্কাৰ।